কৰে কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল এই মিয়াৰ সূত্ৰবাতাৰ কাৰণে আপুনি দৰবিন লগাব লাগিব কাৰণ মিয়াই কিন্তু ভালকে সূত্ৰবাতা লগাব পাৰে মামা এতিয়া সূত্ৰবাতা 24 গম পালে 26 সূত্ৰবাতাটো মামা আপুনি এতলৈ পোৱাই নাই যেতিয়া আপুনি মিয়াৰ সূত্ৰবাতা 26 চনত গম পাই যাব তেতিয়া মামা আপোনাৰ দৰবিনৰ দৰকাৰ হ'ব মানে মামা মই আপোনাৰ কথাৰ পৰা অনুমান কৰিব পাৰিছো আপোনাৰ গাত সূত্ৰবাতা লাগি গল কাৰণ নিৰ্বাচনত চাচা মামাই উল্টা খৰ মাৰিলে আৰু আপুনি যেতিয়া সামাজিক মাধ্যমত কয় যে মিয়া সকলক তো মই অপমান কৰোৱে তেতিয়া কিন্তু আমাৰ গাত সূত্ৰবাতা লাগে যোৱা 5 বছৰ আগত আপুনি কি কৈছিলে চাচা মামাৰ বুট না লাগে নিৰ্বাচনৰ সময়ত কি কৰিলে আপুনি এই যেতিয়া দেখিছে আপোনালোকৰ বজাৰ বেছি ভাল নহয় তেতিয়া আপুনি দুবৰি গল বৰপটা গল নগাঁও গল আপুনি যি অসমৰ সংখ্যালঘু পাঁচটা গৈ পিনে সংখ্যালঘু এৰিয়াত গৈ পিনে আপোনালোকে নিৰ্বাচনী সভা পাতিলে বুট ভিক্ষা খুজিলে কিন্তু চাচা মামাই বুট নিদিলে উল্টা খৰ মাৰিলে মামা আপুনি এইটো পাহৰিব নালাগে মিয়াই কিন্তু ইটকা জবাব পাথৰ থৈ দিবলৈ জানে আৰু গণতান্ত্ৰিকভাৱে পদুত্তৰ দিবলৈ জানে যেটো বুটৰ আকাৰে আপোনালোকে দেখাই দিছে মিয়াসকলক অপমান কৰে মিয়াক তো মই অপমান কৰিমে কত গল বাহাদুৰিটো কত গল ফুটানিটো কত গল মামা আপোনাৰ অহংকাৰটো এতিয়া আপুনি লেট্ৰিন বাথৰুমত লাগি গল মানে আৰু বেলেগ কিছু নাপালে মিয়াক বাংলাদেশী সজালে মিয়াক এইটো কৰিলে চাচা মামাৰ বুট নালাগে মিয়াক অপমান কৰি এতিয়া মিয়াৰ লেট্ৰিন বাথৰুমত লাগিলে আপোনালোকে 30 লাখ টকা কুট পিন্ধিব পাৰে আৰু মিয়াক 10,000 টকা লেট্ৰিন দি পিনে গাত সূত্ৰবাতা লাগি গল কেনেকা পালে মিয়াৰ মজাটো এতিয়া সময় আছে মামা আপোনাৰ মুখৰ লেকাম লগাক আপুনি এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী আপুনি প্ৰজাক সন্মান কৰা শিকক তেতিয়া ৰজা সন্মান পাব আপোনাৰ মুখৰ কোনো ভেলুই নাই আপোনাৰ মুখৰ কোনো দামেই নাই আপুনি মুখৰে জিতু আহে হিটু কৈ দিয়ে মানে আপোনালোকৰ জুমলা কথা আৰু জুমলা পাৰ্টি সেই কাৰণে মিলি গল কৰক এতিয়া চাচা মামাক অপমান আগলে আছে অহংকাৰ অধপতনৰ মূল মামা আপোনালোকৰ অধপতন আহি আছে যেতিয়ালৈকে মামা আপোনাৰ অহংকাৰ নকমিব তেতিয়ালৈকে আপোনালোকৰ অধপতন হৈ থাকিব এতিয়া গাত সূত্ৰবাতা লাগি গল চাচা মামাই ভোট দিয়া নাই অসমৰ ভিতৰত যদি হাৰবাদিক আপুনি যে সাংবাদিক ব্যক্তি দেখিছে এইটো এটা ধৰ্মৰ লোক দেখিছে এটা জাতিৰ লোক দেখিছে সেইটো হল ইছলাম ধৰ্মাৱলম্বী আৰু মিয়া জনগোষ্ঠীৰ লোক হয় না মামা সূত্ৰবাতা লাগি গল একদম খজুতি হৈ গল আপুনি দৰবিন লগাক নহলে ভাল নহব সূত্ৰবাতাৰ খজুতিটো কাৰণ চাচা মামাই উল্টা খৰ মাৰি দিলে সময় নাই মামা এতিয়া সময় আছে ভাল হৈ যাক নহলে কিন্তু মামা আপোনালোকৰ ৰক্ষা নাই আপোনালোকে মুদিৰ লগত চাহ বিক্ৰী কৰিব লাগিব বুজিছেনে যদি আপোনালোকৰ মুদিক চাহ বিক্ৰী কৰাৰ পৰা চাহ বেচাৰ পৰা চাহ দোকানৰ পৰা বচাবলৈ ইচ্ছা আছে আপোনালোকৰ বিজেপিৰ মন্ত্ৰী বিধায়কৰ একপক্ষীয় নীতি আৰু একপক্ষীয় বিচাৰ সেইটো আপোনালোকে পৰিহাৰ কৰক আৰু সমাজত আগুৱাই নিব নিৰপেক্ষভাৱে আপুনি অসমখন আগুৱাই নিবলৈ চেষ্টা কৰক তেতিয়া আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু যদি আপোনাৰ এনেকুৱা ব্যৱহাৰ এনেকাকে চাচা মামাক অপমান কৰিমে চাচা মামাক মই গালি পাৰিমে হেনেকা হলে কিন্তু মামা আপুনি মুদিৰ লগত গৈ পিনে চাহ বিক্ৰী কৰিব লাগিব আৰু এই মিয়াৰ সূত্ৰবাতাৰ কাৰণে আপুনি দৰবিন লগাব লাগিব কাৰণ মিয়াই কিন্তু ভালকে সূত্ৰবাতা লগাব পাৰে মামা এতিয়া সূত্ৰবাতা 24 গম পালে 26 সূত্ৰবাতাটো মামা আপুনি এতলৈ পোৱাই নাই যেতিয়া আপুনি মিয়াৰ সূত্ৰবাতা 26 চনত গম পাই যাব তেতিয়া মামা আপোনাৰ দৰবিনৰ দৰকাৰ হ'ব মামা আপোনাৰ আৰু মুখৰ লেগাম লগাক ধন্যবাদ মামা।